যে গাখীৰ কণী মাংস মাছ সেই হেলদি ডায়েটটো মেইনটেইন কৰি ৰাখিব লাগে হয় হয় স্বাস্থ্যৰ লগত জড়িত আন এটা নতুন ভিডিঅ'ৰ সৈতে মই ৰিদীপ ডেকাই আপোনালোক সকলোকে পুনৰবাৰ আশাৰ মাজলৈ স্বাগতম জনাইছোঁ দৰ্শকসকল আজি আমাৰ মাজত পুনৰবাৰ অতিথি হিচাপে উপস্থিত আছে শিৱসাগৰৰ এখন আগশাৰীৰ চিকিৎসালয় প্ৰগতি চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰৰ দন্ত চিকিৎসক বিশেষজ্ঞ ডক্টৰ নয়নিকা বৰুৱা বাইদেউ আপোনাক পুনৰবাৰ আশাৰ মাজলৈ স্বাগতম জনাইছোঁ নমস্কাৰ দৰ্শকসকল ইয়াৰ আগতেও আমি বাইদেউৰ সৈতে এটা শিশুৰ দাঁতৰ সম্পৰ্কত এটা ভিডিঅ' কৰিছিলোঁ আৰু ৰাইজে সাংঘাতিক ধৰণে আদৰি লৈছে আজি এই ভিডিঅ'টোৰ জৰিয়তে মানুহৰ মুখৰ ভিতৰত হোৱা এটা বিশেষ সমস্যা যাক আমি আলচাৰ বুলি কোৱা হয় এই আলচাৰটো কিহৰ কাৰণে হয় বা তাৰ উপশমৰ উপায় কি আছে আমি ট্ৰিটমেণ্ট কেনেধৰণে কৰিব লাগে তাৰ বিষয়ে বিশেষভাৱে জানিবলৈ আমি বাইদেউক নিমন্ত্ৰণ কৰিছিলোঁ পোনপটীয়াকৈ বাইদেউৰ পৰা আমি এই সমগ্ৰ বিষয়টোৰ ওপৰত আপোনালোকক সমাধান দিবলৈ চেষ্টা কৰোঁ আহক বাইদেউ এই যিটো আজি আমি বিষয় লৈ আহিছোঁ মানুহৰ মুখৰ ভিতৰত হোৱা আলচাৰ এই আলচাৰটো আচলতে কিহৰ কাৰণে হয় আৰু তাৰ উপশমৰ উপায় কি আছে বাৰু হয় মাউথ আলচাৰ বা মুখত হোৱা ঘাঁ বিভিন্ন কাৰণত হ'ব পাৰে বডিৰ চিষ্টেমিক ফাংচনৰ কাৰণে কেতিয়াবা হয় কেতিয়াবা জিআই ইনফেকশ্যনৰ কাৰণে হয় জিআই ইনফেকশ্যন মানে ধৰক পাকস্থলী জড়িত কিছুমান বেমাৰৰ কাৰণে হ'ব পাৰে আৰু কেতিয়াবা নিউট্ৰিশ্যনৰ অভাৱত হ'ব পাৰে নিউট্ৰিশ্যন ধৰক ভাইটামিন B12 ভাইটামিন B সেইখিনিৰ কাৰণেও কেতিয়াবা মুখৰ ভিতৰত আলচাৰ হোৱা দেখা পোৱা যায় এতিয়া আৰু তাৰপিছত আৰু এটা মেইন ৰিজন আছে মেইন কাৰণ আছে সেইটো হৈছে ষ্ট্ৰেছ বা বেছিকৈ চিন্তা কৰি থাকিলে টেনশ্যন লৈ থাকিলে মাউথ আলচাৰ হোৱা দেখা পোৱা যায় ধৰক কেতিয়াবা কি হয় ষ্টুডেণ্টখিনিৰ এক্সাম টাইমত পৰীক্ষাৰ সময়খিনিত সিহঁতি কি কৰে বহুত টেনশ্যন লৈ লয় মানসিক চাপত থাকে সেই মানসিক চাপটোৰ কাৰণেও মাউথ আলচাৰ হোৱা দেখা পোৱা যায় তেনেকৈ প্ৰেগনেঞ্চি উইমেনৰ কাৰণে কেতিয়াবা হ'ব পাৰে প্ৰেগনেঞ্চি উইমেনৰ ক্ষেত্ৰত কি হয় হৰম'নটো আপ ডাউন হৈ থাকে সেই হৰম'নৰ ইমবেলেঞ্চৰ কাৰণেও মুখত ঘাঁ হোৱা দেখা যায় হয় হয় আৰু তাৰপিছত হৈছে টিনেজাৰ টাইমটোত যিখিনি ল'ৰা ছোৱালী টিনেজ চলি থাকে সেইখিনি ল'ৰা ছোৱালীৰো হৰম'নৰ ইমবেলেঞ্চৰ কাৰণে সেই ঘাঁটো হোৱা যায় আৰু কিছুমান কি হয় কেতিয়াবা আমাৰ ডেণ্টেল প্ৰচিডিউৰ কাৰণেও মুখত ঘাঁ লগা দেখা পোৱা যায় কেতিয়াবা কি হয় দাঁতৰ শ্বাৰ্প টিথ কেতিয়াবা যদি জোঙা দাঁত থাকে সেই জোঙা অংশটোৱে মুখৰ ভিতৰত ঘঁহনি খাই ঘাঁ লাগি যায় তাৰপিছতে মাউথ আলচাৰটো আৰম্ভ হয় তাৰপিছত কেতিয়াবা কি হয় কিছুমানৰ দাঁত সৰোৱাৰ পিছত ডেঞ্চাৰ লগায় যিটো খোলা মেলা কৰা দাঁত থাকে সেইটোক ডেঞ্চাৰ বুলি কোৱা হয় সেই ডেঞ্চাৰটো লগোৱাৰ পিছত আনফিটেড হৈ থাকে ফিটিঙত নাহে যদি সেইটো প্ৰপাৰ ভালকৈ লাগি নাযায় তেতিয়াহ'লে অসমান হৈ থাকিলেও মুখৰ ভিতৰত আলচাৰ হোৱাৰ সম্ভাৱনা থাকে তাৰপিছতে আৰু মুখখন যদি আমি ভালকৈ পৰিষ্কাৰ নকৰোঁ যদি মুখখন আমাৰ ভালকৈ পৰিষ্কাৰ কৰা নহয় তেতিয়াহ'লেও মুখত আলচাৰ হোৱাৰ সম্ভাৱনা থাকে কেতিয়াবা কি হয় অটো ইমিউন ডিজিজৰ কাৰণেও আলচাৰ হোৱা দেখা পোৱা যায় ধৰক ডায়েবেটিছ পেচেণ্ট বা কিছুমান মানুহ কেঞ্চাৰ হ'লে সেই তেনেকুৱা অৱস্থাটো আলচাৰ হোৱা দেখা পোৱা যায় আৰু এটা ফেক্টৰ আছে যিটোৰ কাৰণে মুখত ঘাঁ হোৱাৰ সম্ভাৱনা থাকে সেইটো হৈছে এতিয়া আমৰ ছিজন চলিছে এতিয়া সকলোৱে আম খাইছে কিন্তু তাত আমত যিটো আঠা থাকে সেই আঠাটো যদি আমাৰ মুখৰ ভিতৰলৈ যায় তেতিয়াহ'লে আলচাৰ হোৱাৰ সম্ভাৱনা থাকে সেইটো কাৰণে খুব কেয়াৰফুল হ'ব লাগে যাতে আমটো ভালদৰে আঠাটো গুচাই বাকলি কাটিহে আমটো খাব লাগে সৰু কথা আচলতে মানুহে নাজানি আচলতে ভুল কৰি থাকে যিয়ে এনে ধৰণৰ সমস্যাবোৰ বৃদ্ধি কৰিব পাৰে এই যিটো সমস্যাৰ কথা ক'লে আপুনি এই সমস্যাটোৰ ট্ৰিটমেণ্ট কিদৰে কৰিব ট্ৰিটমেণ্ট হ'লে মেডিকেল ট্ৰিটমেণ্ট হৈছে তাত ভাইটামিন C দিব বি কমপ্লেক্স দিয়া দেখা যায় তাৰপিছতে আপোনাৰ মলম থাকে পেইনটো ৰিলিফ কৰিবৰ কাৰণে মলম থাকে মাউথ ৱাছ থাকে সেইখিনি থাকে কিন্তু যদি কেতিয়াবা কি হয় বহুত ফ্ৰিকুৱেণ্টলি হোৱা দেখা পোৱা যায় মাউথ আলচাৰটো ধৰক হ'ল ভাল হৈ গ'ল আকৌ 2 মাহৰ পিছত হ'ল তেনেকৈ যদি বেছিকৈ হৈ থকা দেখা পোৱা যায় তেতিয়াহ'লে ষ্টেৰইড দিয়া হয় বা চাৰ্জিকেল ট্ৰিটমেণ্টটো থাকে তেনেকুৱা ধৰণৰ পৰামৰ্শ আগবঢ়োৱা হয় ট্ৰিটমেণ্ট কৰিব পাৰে নেকি ঘৰুৱাভাৱে ট্ৰিটমেণ্ট কম সময়ৰ কাৰণে ৰিলিফ পাবৰ কাৰণে মৌজোল লগাব পাৰে মৌজোলটো হৈছে এণ্টিবেক্টেৰিয়েল মৌজোলটো লগালে যথেষ্টখিনি পেইন ৰিলিফ হয় তাৰপিছতে নাৰিকল তেল লগাব পাৰে তাৰপিছতে গ্লিচাৰিন লগাব পাৰে
আৰু খুব সঘনাই যদি নিমখ গৰম পানীত দি পেলাই কুল্লি কৰে তেতিয়াও যথেষ্টখিনি উপশম পোৱা দেখা যায় তেনেকুৱা হয় এতিয়া বাইদেউ আৰু এটা কথা আমি জানিব বিচাৰিম এই যিটো সমস্যা মুখৰ ঘাঁ হোৱা বা আলচাৰৰ যিটো সমস্যা এই সমস্যা হৈ থকা ব্যক্তিসকলে সেই সমস্যাত কেনেধৰণে সাৱধানতা অৱলম্বন কৰা উচিত হয় সেই সময়খিনিত যেতিয়া আলচাৰ হৈ থাকিব সেই সময়খিনিত বডিটো খুব হাইড্ৰেট কৰি ৰাখিব লাগে মানে প্ৰচুৰ পৰিমাণে পানী খাব লাগে আৰু তাৰপিছতে ফাইব্ৰাছ থকা ফ্ৰুটছ খাব লাগে ধৰক মৌচুমী টেঙা হ'ল কমলা টেঙা নেমু সেইখিনি ল'ব লাগে আৰু সঘনাই মুখখন চাফা কৰি ৰাখিব লাগে সেইখিনি সাৱধানতা ল'ব লাগে হয় হয় আৰু এটা হেলদি ডায়েট ভালদৰে খোৱা বোৱা কৰিব লাগে ধৰক ভেজিটেবল খালে ভিটামিন বি থকা ফ্ৰুটছ মই আগতো কৈছোঁ কি ধৰণে খাব লাগে সেইখিনি খাব লাগে সেইখিনি কৰি থাকিলে যথেষ্ট পৰিমাণে ভাল হোৱাৰ সুবিধা হয় হয় এতিয়া বাইদেউ আপুনি যিখিনি ভিটামিনৰ কথা ক'লে যিখিনি ভিটামিনৰ অভাৱত আচলতে এই সমস্যাটো দেখা দিয়ে এই ভিটামিনখিনি আহৰণ কৰাৰ বাবে কেনেধৰণৰ খাদ্য খাব লাগে বা ভিটামিনবোৰ কি খালে পাব হয় এই ভিটামিনখিনি আপুনি মাছ মাংস কণী গাখীৰ তাত প্ৰচুৰ পৰিমাণে ভিটামিন বি থাকে আৰু কাজু খাব পাৰে কাজুত থাকে তাৰপিছত আপোনাৰ ফল মূলত যদি আমি চাওঁ ফল মূলত থাকে আপোনাৰ কলত থাকে ৱাটাৰমেলনত থাকে তাৰপিছতে গজালি ওলোৱা বুট মগু খাব লাগে আৰু এটা হেলদি ডায়েট মেইনটেইন কৰিব লাগে এই বস্তুখিনি যদি সেই সময়খিনিত ভালকৈ ইনটেক কৰি থাকে বডিয়ে খাই তেতিয়াহ'লে তাৰ পৰা যথেষ্ট উপশম পোৱা দেখা যায় হয় হয় বাইদেউ যোৱাবাৰ আমি যিটো ভিডিঅ' কৰিছিলোঁ যথেষ্ট দৰ্শকে কমেণ্টত কিছুমান কথা জানিবলৈ বিচাৰিছিলে তাৰে কেইটামান প্ৰশ্ন আমি আপোনাৰ পৰা আজি জানিব বিচাৰিম এগৰাকী দৰ্শকে লিখিছিলে দাঁতৰ গঠন সুন্দৰ কৰিবলৈ কি কৰিব লাগে তেখেতৰ দাঁতৰ মাজত যথেষ্ট পৰিমাণে ফাঁক আছে তেনেধৰণৰ এটা প্ৰশ্ন কৰিছিলে তেওঁ দাঁতৰ গঠন তেওঁ সেইখিনি পাৰ্মানেণ্ট দাঁত অলৰেডি আহি গৈছে তেওঁৰ যিহেতু সেইখিনি নেচাৰেল দাঁত গতিকে আমি নেচাৰেলি সেই দাঁতখিনি ঠিক কৰিব পৰা নাযায় ইট শুড বি কছমেটিক ট্ৰিটমেণ্ট তেতিয়া কি হয় তেওঁ যদি ডেণ্টিষ্টৰ পৰামৰ্শ ল'বলৈ আহে তেতিয়াহ'লে কিছুমান এক্সটাৰ্নেল এপ্লায়েঞ্চ থাকে সেই এক্সটাৰ্নেল এপ্লায়েঞ্চখিনি ইউজ কৰি সেইখিনি ব্যৱহাৰ কৰি দাঁতখিনি সুন্দৰ কৰিব পৰা যায় ইয়াৰ পাছতে আৰু এগৰাকী দৰ্শকে সুধিছিলে মোৰ ছোৱালী 8 বছৰ তাইৰ দাঁত সৰাই নাই বা তলৰ ফালে দাঁত গজি আহিছে কি কৰিলে ভাল হ'ব জনাবচোন তেওঁৰ যিহেতু 8 বছৰ বুলি কৈছে 8 বছৰ হোৱাৰ কাৰণে ভিতৰ ফালৰ পৰা তেওঁ দাঁত ওলাই আহিছে বুলিও তেওঁ কৈছে গতিকে যিখিনি দাঁত বাহিৰ ফালৰ পৰা আছে আৰু ভিতৰ ফালে ওলাই গ'ল সেই বাহিৰৰ দাঁতখিনি অতি সোনকালে ডেণ্টিষ্টৰ ওচৰত গৈ সৰাব লাগিব তেতিয়াহে যিখিনি দাঁত ওলাইছে সেইখিনি ভালদৰে আকৌ জেগালৈ যাব হয় হয় আৰু এজন দৰ্শকে প্ৰশ্ন এটা কৰিছে বাইদেউ মোৰ ল'ৰা 4 বছৰ দাঁত পোকে ধৰিছে আৰু মুখত গোন্ধ ওলাইছে কি কৰিব জনাবচোন তেওঁৰ যিহেতু মুখত গোন্ধ ওলাইছে বুলি কৈছে সৰু ল'ৰা ছোৱালীৰ কাৰণে মই আগতো কৈছোঁ বিভিন্ন ধৰণৰ কিডছৰ কাৰণে মাউথৱাছ আছে মাউথৱাছ ৰিকমেণ্ড তেতিয়া কৰিব ডেণ্টিষ্টে যেতিয়া তেওঁৰ পৰামৰ্শ ল'বলৈ যাব আৰু যিহেতু তেওঁ পোকে খাইছে বুলি কৈছে কেৰিজ হৈছে কেৰিজ হোৱাৰ কাৰণে তেওঁৰ ফিলিং থাকিব কেৰিজটো ফিলিং কৰি পেলাই তেওঁৰ সমস্যাটো সমাধান কৰিব পৰা যাব হয় আৰু এজন দৰ্শকে বাইদেউ এটা প্ৰশ্ন কৰিছিল বেৰিয়া দাঁত গজিলে কি কৰা উচিত বেৰিয়া দাঁত গজিলে কি হয় বেৰিয়া দাঁতটো সময় অনুযায়ী বয়স অনুযায়ী ট্ৰিটমেণ্ট দিয়া হয় তেওঁ ডেণ্টিষ্টৰ ওচৰলৈ গ'লে সেই বয়স অনুযায়ীহে তেওঁক চিকিৎসাৰ কাৰণে পৰামৰ্শ দিব হয় হয় ইমানখিনিতে আমাৰ আজি এই ভিডিঅ'টো বাইদেউ আমি সমাপ্ত কৰিব বিচাৰিছোঁ যিহেতু আপুনিও যথেষ্ট ব্যস্ত এই ব্যস্ততাৰ মাজত থাকিও আশাৰ দৰ্শকৰ কাৰণে এই গুৰুত্বপূৰ্ণ সময়খিনি আপুনি লৈ অহাৰ কাৰণে পুনৰবাৰ আপোনালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ ৰিদীপ আৰু এটা মোৰ অনুৰোধ দৰ্শকসকললৈ থাকিল আশাৰ চেনেলৰ যোগেদি আৰু যদি চিকিৎসকৰ পৰা পৰামৰ্শ পাবলৈ বিচাৰিছে তেতিয়াহ'লে আপোনালোকে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাইদেউ বন্ধুসকল এইখিনিতে আমাৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আন এটা নতুন ভিডিঅ'ৰ সৈতে আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ